ইণ্ডিয়ান অভাৰচীজ বেংক এপ্ৰেণ্টিছৰ ৰিক্ৰুটমেণ্ট আহিছে নতুন। তেতিয়া আপোনালোকে ভিডিঅ'টো চাই থাকক। 750টা পোষ্টৰ এই ভিডিঅ'টোত সকলোখিনি তাৰ ওপৰত ডিছকাছ কৰিম। যদি চেনেলটো নতুন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ মই ইয়াত এনেকুৱা টাইপৰ ভিডিঅ'ছ বনাই থাকোঁ। আৰু যদি ফেচবুকত চাই আছে প্লিজ পেজটো ফ'ল' কৰি লওক। এতিয়া চাওক, এইটো হ'ল ইণ্ডিয়ান অভাৰচীজ বেংক এপ্ৰেণ্টিছ 2026। পোষ্ট ওলাইছে 756। অৰ্গেনাইজেশ্যনটো দিয়া আছে ইণ্ডিয়ান অভাৰচীজ বেংক। তো স্পেণ্ডিড এমাউণ্টটো কিমান দিব চাওক। আপোনালোকে যদি মেট্ৰ' হয়, মেট্ৰ' তেতিয়াহ'লে 15,500, আৰবান হ'লে 14,500 আৰু ছেমি আৰবান বা ৰুৰেল হ'লে 14,000 টকা স্পেণ্ডিড মানে পাৰ মান্থ। ইয়াত গোটেইখিনি দিয়া আছে। আমাৰ অসমত কেইটা আছে, 4টা পোষ্ট আছে খালী ভেকেঞ্চি। এতিয়া গোটেইখিনি দিয়া আছে, তেনেকে চাব পাৰিছে। চবতকে বেছি মহাৰাষ্ট্ৰত আছে 85 পোষ্ট দেখুওৱা আছে। তেনেকে গোটেই লিষ্টখন আপোনালোকে এবাৰ চাই ল'ব পাৰে। ইয়াতো আছে, তামিলনাডুত আছে আপোনালোকৰ 200 পোষ্ট, টোটেল 750 পোষ্ট। ধুনীয়াকৈ চাই লওক, এবাৰ ভিডিঅ'টো পজ কৰি চাই ল'ব পাৰে। তেতিয়া ইয়াত আহি গ'ল এলিজিবিলিটিৰ ক্ৰাইটেৰিয়া কি আছে। এলিজিবিলিটি ক্ৰাইটেৰিয়া এডুকেশ্যন কোৱালিফিকেশ্যন দিয়া আছে প্ৰথম। The candidate must be a graduate in any discipline from a recognized university বা institute as on 31st July 2026. আপোনালোক মানে গ্ৰেজুৱেট হ'ব লাগিব, BA পাছ, BSc পাছ, BCom পাছ, তেতিয়া ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব। আৰু লোকেল লেংগুৱেজ জানিব পাৰিব লাগিব প্ৰথম কথা। আপোনালোকে যদি অসমৰ কাৰণে এপ্লাই কৰে, অসমৰ লোকেল লেংগুৱেজ অসমীয়াটো আপোনালোকে জানিব লাগিব। ইয়াতে গ'ল এজ লিমিট। এজ লিমিট কি দিয়া আছে, মিনিমাম 20 বছৰ আৰু মেক্সিমাম 28 বছৰ। মিনিমাম আপোনাৰ 20 বছৰ 20 বছৰ হ'ব লাগিব আৰু মেক্সিমাম 28 বছৰ। ইয়াৰ পিছত আহি গ'ল এজ ৰিলেক্সেশ্যন আছে। ST SC কাৰণে 5 বছৰ, OBC কাৰণে 3 বছৰ আৰু বিকলাংগৰ কাৰণে 10 বছৰ। ট্ৰেইনিংটো হ'ব 1 year, মানে 1 বছৰ আপোনালোকৰ ট্ৰেইনিং হ'ব। চিলেকশ্যন প্ৰচেছ কি আছে, এইটো দ্য চিলেকশ্যন প্ৰচেছ ফৰ ইণ্ডিয়ান অভাৰচীজ বেংক এপ্ৰেণ্টিছ পোষ্ট কনচিষ্ট অফ 2 stages, এন অনলাইন এক্সামিনেশ্যন এণ্ড টেষ্ট অফ লোকেল লেংগুৱেজ। আপোনালোকৰ দুটা টাইপত পৰীক্ষা হ'ব। এটা হ'ল আপোনাৰ অনলাইন এক্সাম হ'ব, যোনটো CBT বুলিও কয়। তাৰপিছতে আপোনালোকৰ লোকেল লেংগুৱেজৰ এটা টেষ্ট। ইয়াৰ পিছত আহি গ'ল দ্য অনলাইন অবজেক্টিভ টাইপ, এইটো মানে কেনেকুৱা 90 মিনিটৰ দিব আৰু কি হ'ব চাওক। আপোনালোকে জেনেৰেল ফাইনেন্স এৱাৰনেছৰ 25টা কুৱেশ্যন, 25 মাৰ্ক। জেনেৰেল ইংলিছৰ তেনেকৈ 25টা গোটেইখিনি 25টাকৈ আহিব আৰু 25 মাৰ্কৰ। তাৰ ছাবজেক্ট কি, জেনেৰেল এৱাৰনেছ এণ্ড ফাইনেন্স, জেনেৰেল ইংলিছ, কুৱেণ্টিটেটিভ এণ্ড ৰিজনিং এপ্টিটিউড আৰু কম্পিউটাৰ ছাবজেক্ট নলেজ। কম্পিউটাৰৰ এটা ছাবজেক্ট নলেজ, গোটেইখিনি মিলাই আপোনাৰ 100টা কুৱেশ্যন, 100 মাৰ্ক। লোকেল লেংগুৱেজৰ তেনেকৈ টেষ্ট হ'ব। কিন্তু কেণ্ডিডেটছ হু প্ৰডিউচ 10 to 12 মাৰ্কশ্বিট চাৰ্টিফিকেট evidencing having studied the specific object language, local language will not be required to undergo in the test. আপোনালোকৰ ভিতৰত যদি যোন ষ্টুডেণ্টে যে ক্লাছ 10লৈকে বা 12লৈকে অসমীয়া মাধ্যম মানে অসমীয়া ছাবজেক্টটো আছিল আপোনালোকৰ, তেতিয়াহ'লে আপোনালোকে সেই লোকেল লেংগুৱেজৰ টেষ্টটো দিব নালাগে। ইয়াৰ পিছত আহি গ'ল ST ST বিকলাংগৰ কাৰণে পইচা কিমান দিব লাগিব, 236। OBC জেনেৰেল OBC বা EWS ফিমেলৰ কাৰণে 708 টকা আৰু জেনেৰেল OBC বা EWS মেলৰ কাৰণে 944 টকা। আপোনালোকে এইখিনি ফি পে'মেণ্ট কৰিব লাগিব। আৰু ইয়াত দি আছে কেনেকৈ এপ্লাই কৰিব লাগে চাওক। আপোনালোকে যদি নিজে এপ্লাই কৰিব নোৱাৰে, তেতিয়াহ'লে মোক কণ্টেক্ট কৰিলে হ'ল। অসুবিধা পালে মোক কণ্টেক্ট কৰিলে হ'ল, মই ধুনীয়াকৈ আপোনালোকক এপ্লাই কৰি দিম। তেতিয়া মোৰ এইটো ফোন নম্বৰ, ধুনীয়াকৈ ঘৰতে বহি আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ পিছত আহি গ'ল আপোনালোকৰ এইটো ইম্পৰ্টেণ্ট ডেটছ, মানে 7 জুলাই আৰম্ভ হ'ব, 20 জুলাইত শেষ হ'ব। এতিয়া গোটেইখিনি এনেকৈ দিয়া আছে। তেতিয়া ভিডিঅ'টো মানে যদি ভিডিঅ'টো অকণমান যেন হেল্পফুল যেন লাগিল, মোক মানে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক আৰু পাৰিলে ভিডিঅ'টো লাইক কৰি দিয়ক। তেতিয়া মই আৰু যদি ফেচবুকত চাইছে প্লিজ পেজটো ফ'ল' কৰি দিয়ক। তেতিয়া মই দেৱজিৎ শইকীয়া, চাইনিং অফ।